Christmas! Merry Christmas! Itu তোমাৰ কাৰণে লোৱা। এটা মোৰ কাৰণে সুখৰ খবৰ, আমাৰ ডিৰ কাৰণে এটা দুখৰ খবৰ। মানে তাক মই এৰি যামগে মানে। গম পাইছেনে? আজি ভিডিঅ'টো আপোনালোকে কালি পাব আৰু মই ভিডিঅ'টো আজি বনাই আছোঁ। মানে 25 তাৰিখে ৰাতিপুৱা মৰ্ণিং আমাৰ 4:30 বজাত যাত্ৰা আৰম্ভ হ'ব। গম পাইছেনে? মই 12-13 দিনৰ কাৰণে গৈ আছোঁ আমাৰ দিৱসক এৰি কিনে। তুমি কান্দিবানে? কান্দিয়ে আছো মই। নাকান্দিবা। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কাম হ'ল মই কি কৰিব লাগিব, কাপোৰ পেকিং কৰিব লাগিব আৰু তুমি মোক হেল্প কৰিব লাগিব। আৰু মই যে যাম ইমান দিনৰ কাৰণে, আৰু তাই যে যাব চাব নেকি? মই যে যাম কি 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 এটা মানুহ কেইটা আহে কি কয় এইটো? 3টা ট্ৰলি। কাৰণ মই বহুত দিনৰ কাৰণে যাই আছো ন, 13-14 দিনৰ কাৰণে গৈ আছো ন মই। সেই লাগিব মই জানুৱাৰী 6-7 তাৰিখ মানেহে আহিম আৰু গম পাইছে? লগতে এটা কি বেকপেক। আৰু শুনা, এতিয়া মোক কাপোৰ জাপাত তুমি হেল্প কৰিব লাগিব, গম পাইছা নাই? কৰিবা নে নাই? দে হ'ব দিয়া, কৰিম দিয়া। প্ৰায় কালি ৰাতিপুৱা তোমাৰ 5টা বজাত ট্ৰেইন আছে, তুমি পেকিং কৰা জলদি হ'ব আৰু। গাইজ, মোৰ চব পাৰ্চনেল বস্তু থাকিব, মানে মোৰ যিমান যি ধৰক মই ধুনীয়া হ'বৰ কাৰণে বা মোৰ পাৰ্চনেল কেয়াৰৰ বস্তু চব ইয়াতে থাকিব। যদি বহুত দিনৰ কাৰণে যাম আৰু ঠাণ্ডা দিন ন, পাৰ্চনেল কেয়াৰটো লাগিবই। ফাৰ্ষ্টতে স্কিন কেয়াৰখিনি ভৰাই লওঁ, যদি এটাও বস্তু পাহৰোঁ, ঠাণ্ডাৰ দিন ন, একদম স্কিন ফাটি যাব। আৰু তাতে গৈ আছোঁ, বৰফত গৈ আছোঁ, মানে জেমাতাৰী যাম, তাৰপিছত জম্মু যাম, তাৰপিছত জম্মুটো জানাই কেনেকুৱা ঠাণ্ডা, ভয়ংকৰ ঠাণ্ডা। তাৰপিছত দিল্লী যাম, হৰিদ্বাৰ যাম, ঋষিকেশ যাম, বহুত ঠাই যাম। আৰু লগতে মোৰ একদম পাৰ্চনেল ফেভৰেট আৰু লগতে মোৰ পাৰ্চনেল কেয়াৰ এভাৰটিন স্কিন থিন এক্সট্ৰা লাৰ্জ চেনিটাৰী পেড। পিৰিয়ড ডিছকমফৰ্ট ফৰ চেন্স উইথ হাৰ্টছ পেড। পিৰিয়ডছৰ সময়ত এনেই আমি ডিছকমফৰ্টেবল ফিল কৰোঁ, তাতে আকৌ ট্ৰেভেলিঙৰ সময়ত পিৰিয়ডছ, ভাবকচোন এটা ডাঙৰ টেনশ্যন নহয়নে আমাৰ, একদম কমফৰ্টেবল ফিল নকৰোঁ। কিন্তু এতিয়াৰ পৰা আৰু মোৰ কোনো টেনশ্যন নাই, কাৰণ মোৰ লগত আছে এভাৰটিন স্কিন থিন মৰিংগা ইনফিউজ পেড, যিটো 3x ফাষ্টাৰ হয়, লগতে ইনষ্টেণ্টলি ড্ৰাই ফিল কৰায়। আপুনি যদি মহিলা এগৰাকী হয় ভিডিঅ'টো চাই আছে, তেন্তে গম পায় যে আমাৰ পিৰিয়ডছৰ সময়ত কিমান বেছি প্ৰব্লেমছ আহে। মোৰতো পিৰিয়ডছটো একদম মানে কমফৰ্টেবল নহয়, কাৰণ মোৰ বেক পেইন আছে, পেটৰ বিষ, তাৰপিছত হেভি ফ্ল', নানানটা টেনশ্যন। তাতে আকৌ ট্ৰেভেলিঙৰ সময়ত যদি পিৰিয়ডছটো হৈ যায়, আপোনালোকেতো জানেই ন কিমান জমৰ যতনা বুলি ক'ব লাগিব। কিন্তু যদি আমি লগত এনেকুৱা এটা বস্তু লৈ যাওঁ, যিটো বস্তু নিয়াৰ ফলত আমাৰ সেই পিৰিয়ডছৰ যিবোৰ আমাৰ ডিছকমফৰ্ট, সেই ডিছকমফৰ্টখিনি নাইকিয়া কৰিব পাৰোঁ, তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে ন? নতুনকৈ ওলাইছে এভাৰটিন স্কিন থিন এক্সট্ৰা লাৰ্জ চেনিটাৰী পেড। আৰু মই ইউজ কৰি সঁচাকৈ বিৰাট বেছি ভাল পাইছোঁ। কি হয়, আমিতো ধৰক বজাৰততো আজিকালি বহুত ধৰণৰ পেড উপলব্ধ ন, কিন্তু আমি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ কোৱালিটিৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে, বা আমাৰ স্কিনটোৰ লগত কমফৰ্টেবল হ'ব লাগিব পেডটো, যিকোনো পেড এটা আমি ইউজ কৰি দিব নোৱাৰোঁ। সেইটো কাৰণে মই সদায় এভাৰটিনক চইচ কৰোঁ। আৰু আপোনালোকে জানে যে মই এভাৰটিনৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ বস্তুবোৰ। মই খুব কমফৰ্টেবল পাওঁ এভাৰটিনৰ বস্তু, আৰু এইটো তেনেকৈ এভাৰটিনে নতুনকৈ লঞ্চ কৰিছে আৰু মই ব্যৱহাৰ কৰি সঁচাকৈ বহুত বেছি ভাল পাইছোঁ। মানে আপোনাৰ ৰাতি হওক দিনত হওক একদম কমফৰ্টেবল ফিল কৰায়। এইটো হ'ল 3x ফাষ্টাৰ এবজৰ্পশ্যন, মানে আপোনাৰ ধুনীয়াকৈ শুহি লয় আৰু লগে লগে ড্ৰাই ফিল কৰায়। এই চেনিটাৰী পেডটো আপুনি ৰাতি দিন বুলি কথা নাই, আপুনি ধুনীয়াকৈ দিনতো ইউজ কৰিব পাৰে, ৰাতিও ইউজ কৰিব পাৰে। আৰু ইয়াতে আছে মৰিংগা এণ্ড এল'ভেৰা, যিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয়, লগতে এইটো ডাৰ্মাটলজিকেলি টেষ্টেড হয়। 6-7 ঘণ্টালৈ একদম টেনশ্যন নোহোৱাকৈ আপুনি থাকিব পাৰে, আৰু কোনো ধৰণৰ ইয়াতে স্মেল নলয়। আমাৰ কি হয়, মেইনলি পিৰিয়ডছৰ সময়ত স্মেলৰ অকণমান প্ৰব্লেম থাকে, ইয়াতে কোনো ধৰণৰ স্মেল নাপায়, আৰু ৰাতি আপুনি একদম কমফৰ্টেবলি কোনো প্ৰব্লেম নোহোৱাকৈ শুব পাৰিব, বা দিনটো আপুনি দৌৰা ধপৰা হৈ থাকে ন। আজিকালি চব ৱৰ্কিং লেডি হয়, আমি অফিচলৈ যোৱাৰ আগত যদি ভাল পেড এটা আমি পিন্ধি যাব পাৰোঁ, দিনটোৰ কাৰণে একদম কমফৰ্ট হৈ থাকোঁ। তো এভাৰটিনৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে, আৰু তো সেইকাৰণে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিছোঁ। এতিয়াৰ পৰা আৰু কোনো টেনশ্যন নাই, পিৰিয়ডছৰ সময়তো আপুনি কনফিডেণ্ট এণ্ড কমফৰ্টেবল হৈ কিনে ট্ৰেভেল কৰিব পাৰিব। মইতো এই চেনিটাৰী পেডটো ইউজ কৰি বহুত বেছি ভাল পাইছোঁ, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই ডিছক্ৰিপশ্যনতে লিংক দি দিম, তাত গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই এতিয়া পেকিঙত লাগো।